ইতিমধ্যে ধেমাজিৰ কাউণ্টিং গণনা সমাপ্ত হৈছে আৰু মই ৰাতিপুৱা সময়ত কৈছিলোঁ যে আমাৰ এষ্টিমেট আমাৰ হিচাপ নিকাচ আমি 30,000 প্লাছ ভোটত জিকিম আৰু এতিয়া প্ৰায় 32,000 ভোটত আমি জয়লাভ কৰিছোঁ। অৰ্থাৎ আমাৰ যিখিনি হিচাপ নিকাচ আছিলে বা ভৱিষ্যতবাণী আছিলে সেইখিনি আখৰে আখৰে মিলিছে আৰু ধেমাজি সমষ্টিবাসী সমূহ ৰাইজক মোৰ অন্তৰৰ পৰা মই কৃতজ্ঞতা শ্ৰদ্ধা মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আকৌ এবাৰ ধেমাজি সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ কাৰণে এই দায়িত্ব অৰ্পণ কৰাৰ কাৰণে অশেষ ধন্যবাদ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। তিনিওটা সমষ্টিত সেইটো আমি কালিয়ে কৈছিলোঁ যে ধেমাজিৰ তিনিওটা সমষ্টিতে নৱগঠিত চিচি বৰগাঁও জোনাই আৰু ধেমাজি তিনিওটাতে আমি জয়লাভ কৰিম আৰু কমফৰ্টেবলি আমি জিকিম। গতিকে সেইমতেই আমি তিনিওটা সমষ্টি জয়লাভ কৰিবলৈ আগবাঢ়িছোঁ। গেৰুৱাময় সেইটো আমি আগতেই কৈছিলোঁ, যোৱাকালি মই কৈছিলোঁ যে আমি 100ৰ ওচৰা-ওচৰি আসনত আমি জয়লাভ কৰিব পাৰিম আৰু সেইমতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নেতৃত্বত এখন নতুন অসম নৱনিৰ্মাণ কৰাৰ যি প্ৰচেষ্টা তাৰ প্ৰতি ৰাইজে বিপুলভাৱে সঁহাৰি জনায়। সুৰক্ষিত অসম বিকশিত অসমৰ কাৰণে মানুহে উবুৰি খাই ভোট দিছে। বিৰোধীটো তেওঁলোকে অস্তিত্বৰ সংকট, তেওঁলোকে যিমানবিলাক কথা বতৰা কৈ আছিলে যে তেওঁলোকৰ দলৰ অস্তিত্ব ৰক্ষাৰ কাৰণে, কাৰণ তেওঁলোকৰ দলটোৰে অস্তিত্ব বিপদাপন্ন সেইটো তেওঁলোকে উপলব্ধি কৰিছে আৰু সেইকাৰণে কৈ আছিলে অস্তিত্বটো ৰক্ষা কৰাৰ কাৰণে আমাৰ চৰকাৰ হ'ব সেইবিলাক যে আকাশত চাং পতা কথা আছিল ফুটুকাৰ ফেন হ'ল এতিয়া আৰু সেইটোৱে হ'বলগীয়া আছিল আৰু তেওঁলোকে মই ভাবোঁ যে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰিব।